কলুকি নমস্কাৰ জনাইছো মই এটা মিনি ব্লগৰ পৰা বেটি যেহেতু বছৰেকাৰ পৰীক্ষা আছে আজিৰ পৰা ধুনীয়াকৈ গা ধুই তাই ধূপ জ্বলাই ল'লে এয়া টিফিনত অকমান আঙ্গুৰহে দি পঠিয়াইছো কিয়নো হাফ ডে আছে তাই আকৌ নিজৰ জোতাযোৰ নিজে পলিশ কৰে আমি পলিশ কৰিলে তাই পছন্দই নকৰে ময়ো কৰিব দিও নিজৰ কামখিনি নিজে কৰাটো ভাল কথা দিয়কচোন তাই মনটো অকমান বেয়া যেহেতু পাপা নাই মোক হ'ব দিয়া পাপা ডিউটিতে গৈছে আহিব নহয় মন বেয়া নকৰিবা তাইক স্কুল বাছত উঠাই দি আহি ঘৰৰ কামত ধৰিলো ইমান ধুনীয়া বিহু এটা লাগি আছে নানাচি থাকিব পাৰোনে দুই এপাক মাজতে দি লৈছো তাৰপিছত ইটো ৰুম চাফা কৰি অহাৰ পাছত আকৌ এইটো ৰুমত লাগিলো এয়া মই যে কি বুদ্ধি কৰো জানেনে দুখন বেডশ্বীট পাৰি থওঁ ৰাতি শোৱাৰ সময়ত তাৰমানে ওপৰখন লাহেকৈ উঠাই দিওঁ কোনে কোনে মোৰ বুদ্ধিটো কৰে জনাবচোন ৰাতি শোৱাৰ সময়ত কটন বেডশ্বীট এখন হ'লে ভাল হয় নহয়নে বাৰু আৰু বেডশ্বীটবোৰ বৰ জল্দি লেতেৰা হয় বাচ্চা থকা ঘৰত তেনেকুৱাই বাৰু সকলোৰে হয় জানো মই এয়া কৰি আছো তাৰ মাজতে আকৌ এক্সাৰসাইজো কৰি আছো দেই বেটি স্কুল যোৱাৰ পাছত সদায় খোজ কাঢ়িব যাওঁ কিন্তু বতৰ বেয়া হোৱাৰ কাৰণে খোজ কাঢ়িবলৈ যোৱা হোৱাই নাই প্ৰায় এসপ্তাহমান খোজে কৰা নাই এয়া দেখিছেনে দুই এপাকমান বিহু নাচো দুই এটা এক্সাৰসাইজ কৰোঁ তেনেকৈ আৰু মোৰ দিনটো আৰম্ভ কৰোঁ আচলতে দিনটো বুলিনো কি ক'ব কাম যিখিনি কাম থাকে সেইখিনিয়ে আৰু বেলেগটো কাম নাই ফ্ৰিজটো চাফা কৰিবলৈ উলিয়ালোঁ ফ্ৰিজত আকৌ ইমান দিনৰ পৰা এটা কমলা পৰি আছে দেখিছেনে কমলা আচলতে খোৱাই নহ'লে ইমান বৰষুণ খামকৈ থাকি গ'ল ভেঁকুৰ ওলাই গ'ল কাৰ হয় এনেকুৱা জনাবচোন আজি মোৰ দিনটো ইমানেই দিনটো কিনো কওঁ তাকে অকণমান আপোনালোকলৈ আগবঢ়ালোঁ ৰাতিপুৱা সময়কণ খুব ব্যস্ত তাৰপাছত আৰু দিনটোলৈ আজৰি গা পা ধুই ঘৰ দুৱাৰ মুচি ধুনীয়াকৈ চাকি গছ জ্বলালোঁ আজিৰ মোৰ ভিডিঅ'টো ইমানে ভাল লাগিলে জনাব দেই।